ৰাজ্যসভা এমপিৰ কাৰণে প্ৰমোদ বড়ো ৰাজ্যসভা এমপিৰ কাৰণে প্ৰমোদ বড়োৱে এইবাৰ যাব বুলি আমি শুনি আছো। নিশ্চয় যাব। প্ৰমোদটো কি আৰু সি নিজৰ দলটো যদি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই যদি কাম কৰা হলে হয়, সি এজন MCLA হয়, বেলেগক দিব পাৰিলে হয়। বেলেগক জানাই সি নিজে যাব বুলি আমি শুনাৰ কথা। UPPL হিচাপে বেলেগ একজন আৰু ৰাজ্যসভা MP দিব লাগিছিল। প্ৰমোদ বড়ো নিজে যাবলৈ কাকো নিদিব বুলি, মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছো। সমৰ্থন দিব নেকি, ভোট দিব নেকি? আমিতো আমাৰতো তিনিজন নিমিলে, ভোট দিয়া নিদিয়াই একে, না দিলেও এনে জিকি যাব, দিলেও একে কথাই কি। প্ৰমোদ বড়োৱে আমি যদি ভোট দিয়ে, প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে, নিদিয়ে নাহি। আপোনালোকৰ কেণ্ডিডেটবিলাক কেতিয়া নাম ডিক্লেয়াৰ কৰিব? কেণ্ডিডেট এতিয়া নহয়, যেতিয়া নেকি সেই কি কয় ইলেকশ্যন হ'ব বুলি ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ কেণ্ডিডেট বিলাক ঘোষণা নহ'ব। আৰু আমি ঠিকো কৰিব পৰা নাই, বহুত ঠিক কৰিব লগা বাকী আছে। কংগ্ৰেছে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে। কংগ্ৰেছ বা BJP বা কোনোবা UPPL ইয়াৰ লগত আমাৰ তুলনা কৰিব নালাগে। আমি চাই আছো যোনে পাৰে সিহঁতে কেণ্ডিডেট ডিক্লেয়াৰ দিছে। BJPও দিব পাৰে, UPPLও দিব পাৰে, কংগ্ৰেছও দিব পাৰে। ইহঁতে ৰাইজৰ দল বহুত দল আছে, ইহঁতে হয়তো নিজৰ দলৰ ভিতৰত ঠিক ঠাক কৰি পেলাই দিছে, কিন্তু আমি বিশেষভাৱে এতিয়া দিব পৰা অৱস্থাত নাই। আমি এতিয়া নিদিম, সময় আছে। প্ৰধানমন্ত্ৰী আগমনক লৈ কিমানখিনি আশা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈ আছো যে আমাৰ BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আহা মানে আমি বিৰাট লাখি। প্ৰধানমন্ত্ৰী এনে নাহে, কোনোবা দেশত গ'লেও কিবা দি পেলাইহে আহে। ক'ৰবা ইজৰাইলত যাওক, ক'ৰবা আমেৰিকাত যাওক, কিবা এটা উপকাৰ দি পেলাই আহে। তো BTC তাহাঁতে নিশ্চয় কিবা এটা উপকাৰ দিব, এনেতো নাহে। আপুনি গুৱাহাটীত আহিছে, গুৱাহাটীত এনে নাহে। ক'ৰবা কেৰালাত গৈছে, কেৰালাত এনে নাযায়। ক'ৰবা বেংগলত গৈছে, বেংগলত এনে নাযায়। কোন ষ্টেটত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এনে যোৱাটো আপোনালোকে দেখিছে? তাতে যোৱা মানে কিবা উপকাৰ হৈ গ'ল। এইটোতো আমি গোটেই বছৰটো দেখি আছে। প্ৰাইম মিনিষ্টাৰে য'ত যায় তাতে কিবা একটা উপহাৰটো পায়ে। আমি আজিলৈকে মই দেখা নাই কোনোবা ষ্টেটত যোৱাৰ পিছত খালী হাত দি ঘূৰাই আহা। নাই, এইটো বিতৰ্ক চব দলতে থাকে, মই এৰি দিয়া নাই। না টংলা এৰি দিছে, না কোকৰাঝাৰ এৰি দিছে, না কিবা তামোলপুৰ এৰি দিছে। মোৰ মুখৰ পৰা আজিলৈকে কোনো ফাইনেল হোৱা নাই। আমাৰ মাজত সেইটো সন্দেহ কৰিছে মানুহবিলাক, হয়তো BJPয়ে সেইটো বিচাৰিছে, সেইটো শুনি আছে। ফাইনেল বুলি উঠি ধৰিলে মোৰ মুখৰ পৰা যেতিয়ালৈকে নোলায় এইটো ফাইনেল নহয়। ইজৰাইল ইৰাণৰ মাজত যুদ্ধ চলি আছে।